আজি এটা প্ৰথম ৰিজাল্ট পাইছে আৰু 9জন ব্যক্তি আছে। কালি আপুনি হুঁচাৰ হোৱা পৰিলক্ষিত হৈছিলে, ক্ষোভ খং সকলো, এজন সতীৰ্থক হেৰুৱাৰ বেদনাও আছিল। এতিয়া আবিদুৰ ৰহমানক ধৰিলে, সোধপোছ অব্যাহত ৰাখিছে, কি ক'ব? বাকী 9জনক ধৰিব লাগিব, তাই 4জনক এনকাউণ্টাৰ কৰিব লাগিব। কাৰণ আমাৰ এটা ল'ৰা মাৰিলেতো, এতিয়া সিহঁতৰ 4টামানক মাৰিব লাগিব। আক্ৰমণ হৈছে, জাতিৰ বৰ ঘৰত প্ৰত্যাক্ৰমণ হ'ব, আক্ৰমণ কৰিছে বাংলাদেশীয়ে। আৰু তামোল বেপাৰী এটা চৰ্দাৰ আছে বিহুবোৰত, সি গোটেই বাংলাদেশীবিলাক অনাৰ দায়িত্ব সি লয়। সেইটো শিৱসাগৰ SB ব্ৰাঞ্চে এনকুৱাৰী কৰি তাকো উঠাওক, চমতো কেছ লওক তাৰ ওপৰত, আৰু উঠাই তাকো এনকাউণ্টাৰ কৰক। আৰু কথা বতৰাবোৰ হৈছে যে আক্ৰমণ হৈছে, প্ৰত্যাক্ৰমণ হ'ব। যদি অসম আৰক্ষী এতিয়ালৈকে যিখিনি কৰি আছে আমি ভাল পাইছোঁ, কিন্তু যদি আমি অসন্তুষ্ট হওঁ, শিৱসাগৰ আৰক্ষীয়ে শিৱসাগৰ ইতিহাসত নেদেখা প্ৰতিবাদ দেখিব, ভয়ংকৰ প্ৰতিবাদ দেখিব, গণতন্ত্ৰ শেষ স্তৰলৈকে যোৱা প্ৰতিবাদ দেখিব। আৰু বীৰ লাচিত সেনাৰ যিজন সৈনিকৰ মৃত্যু হৈছে MJ, তাৰ নিজৰে ঘৰ নাই, সি লোকৰ ঘৰ বনাই আছে। সেইকাৰণে আমি পৃথক আৰু অনন্য। 19 তাৰিখৰ পৰা ল'ৰাটো থিয় দি আছিল কিন্তু মানুহৰ মাজত। 19 তাৰিখৰ পৰা প্ৰত্যেকটো, তাক যেতিয়াই ফোন কৰোঁ, য'তেই যাবলৈ কওঁ, প্ৰত্যেকখিনি কাম সি কৰি আছিল। আৰু এতিয়া কথাটো হৈছে হিচাপ পত্ৰবোৰ ল'ব লাগিব। হিচাপ পত্ৰবোৰ যদি অসম আৰক্ষীয়ে নলয়, মুখ্যমন্ত্ৰীয়ে নলয়, তেতিয়া আমি ল'ব লাগিব। বিমল বৰে আশ্বাস দিছে হিচাপ পত্ৰ লোৱা হ'ব বুলি। SIT কৰি আমি ভাল পাইছোঁ। কালি মই IGP ছাৰকো লগ পাইছোঁ, কিন্তু কথাটো হৈছে ৰিজাল্ট লাগিব। বাকী 9জন আৰু 4জনী ছোৱালী, যি 4জনী ছোৱালী ভিডিঅ'ত ওলাই আছিলে, মুজাম্মিল ইছলাম, যিজন মূল মাষ্টাৰ মাইণ্ড, ফোন যোগে যিজনে চবকে উচতাই আছিলে, এইবোৰ চবকে এৰেষ্ট কৰি এনকাউণ্টাৰ কৰিব লাগিব। সদৌ শেষত মই আপোনাক এটা কথা সোধোঁ যে আপুনি এজন তামোল বেপাৰীৰ কথা ক'লে, মানসৰ যি দুৰ্ভাগ্যজনক মৃত্যু, তাৰ পাছতে এই কথাবিলাক নিশ্চিতভাৱে ওলাইছে। আপুনি কৈছে যে 7,000 মানুহ এতিয়া বানৰ পাছত আহি থিতাপি লোৱা কৈছে বুলি কৈছে। এই গোটেই কথাবিলাকৰ আপোনাৰ ওচৰত মানে ইনপুটটো কি আছে বা আৰক্ষী আছে? আমাৰ ল'ৰাই খবৰ কৰিছে, সৰজমিন তদন্ত কৰিছে। সেই ৰেলৱে মাটি এডোখৰত গোটেই বাংলাদেশী এতিয়া সোমাই গ'ল। এই ৰিচেণ্ট আজি 26-27 তাৰিখৰ পৰা সোমাইছে। এই বিহুবোৰত চন্তগড়ৰ ওচৰত এনেকুৱা। আৰু আপুনি নদীৰ পাৰে পাৰে যাওক, গোটেই বাংলাদেশ, গোটেই দিখৌখনৰ পাৰে পাৰে যাওক, গোটেই বাংলাদেশী সোমাইছে। আপুনি যিহেতু আপোনালোক সুচাৰ হোৱা পৰিলক্ষিত হৈছিলে শিল খনন বা কয়লা খনন, কিন্তু শিল খনন আৰু কয়লা খননৰ কাৰণে কিন্তু শ্ৰমিকসকল আহে। মূল এটা কাৰণ সেইটো, কিন্তু শিল খনন শ্ৰমিক হিচাপে যাক নিয়োজিত কৰে, ইয়াতে গুজে গজালি মেলা গুজে গজালি হৈছে। আৰু সেইকাৰণেই কথা বতৰাবোৰ বেয়ালৈ গৈছে। আৰু শিৱসাগৰৰ আমি চিন্তামণি গড়ৰ কথাও কৈ আছোঁ। চিন্তামণি গড়ত গোটেই বাংলাদেশী সোমাইছে, অসমীয়া মানুহৰ তাত থাকিবলৈ ঠাই নাইকিয়া হৈছে। এতিয়া এইবোৰৰ বিৰুদ্ধে আন্দোলন হ'ব, আৰু চিন্তামণি গড়টো অতি শীঘ্ৰে বীৰ লাচিত সেনাই উচ্ছেদ চলাব।